নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ আহ্বান মৰ্মে গেইল ইণ্ডিয়া লিমিটেডে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। নলবাৰী জিলাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই গেইল ইণ্ডিয়া লিমিটেডক কিছু সহায়ৰ বাবে আহ্বান জনাইছিল। আয়ুক্তগৰাকীৰ আহ্বানক সঁহাৰি জনাই গেইল ইণ্ডিয়া লিমিটেডে দাঙি ধৰিছে সামাজিক দায়বদ্ধতা। গেইল ইণ্ডিয়া লিমিটেড কৰ্পৰেট সামাজিক দায়বদ্ধতা চমুকৈ CSR ফাণ্ডৰ অধীনত সোমবাৰে বৰক্ষেত্ৰীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰণ কৰে। এই উপলক্ষত বৰক্ষেত্ৰীৰ দাগাপাৰ স্থিত DDL হাইস্কুলত সোমবাৰে স্কুল বেগ বিতৰণৰ এখন সভা অনুষ্ঠিত হয়। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFৰ দূৰ সংযোগ বিভাগৰ অৱসৰী উপ সঞ্চালক প্ৰধান কমলেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গেইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী পৰিচালক অনুপ গুপ্তা, মুখ্য পৰিচালক ৰাজীৱ এইচ, সহকাৰী মুখ্য পৰিচালক পৰীক্ষিত বৰা, জ্যেষ্ঠ সুৰক্ষা বিষয়া M ইংগো সিং উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক বেগ প্ৰদান কৰে। সভাত উপস্থিত থাকি স্কুলীয়া বেগ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই। আয়ুক্ত বৰ্ণালী ডেকাই ভাষণ প্ৰসংগত গেইলৰ পদক্ষেপক প্ৰশংসা কৰি বিষয়ববীয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজ্যচক্ৰ বিষয়া ডক্টৰ প্ৰিয়ংকা কাশ্যপ, নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত DDL হাইস্কুলৰ লগতে কান্ধমাৰী হাইস্কুল আৰু GBL উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰণ কৰে। আমাৰ বিভিন্ন PSU ধৰক পাইপলাইন আছে, এনে ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ নলবাৰী জিলাত আছে, কম আছে, কিছু আছে। এতিয়া আমি গেইলক অনুৰোধ জনাইছিলোঁ যে জিলাখনৰ কাৰণে কিবা এটা আপোনালোকে কৰক, আৰু সেই মৰ্মে তেখেতসকলে আমাক কিছু মাছৰুম হাৰ্টছ দিছিলে আৰু লগতে তেওঁলোকে কৈছিলে যে স্কুল বেগ দিব। তো আজি স্কুল বেগৰ বিতৰণৰ অনুষ্ঠানটো আমাৰ কৰা হৈছে, এই দাগাপাৰা অঞ্চলৰ বাবে এতিয়া কৰা হৈছে, আৰু তেওঁলোকৰ বিষয়ববীয়াসকল উচ্চ পদস্থ বিষয়া দিল্লীৰ পৰাও আহিছিলে। তেওঁলোকে যথেষ্টখিনি গুৰুত্ব দিছে আমাৰ এই কাৰ্যসূচীটোত, আৰু আজি 3খন স্কুলৰ বেগৰ বিতৰণ অনুষ্ঠানটো এতিয়া চলি আছে। মুকালমৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।